যে ৰিজিগনেশ্যন কৰিব আহিছে বুলি এনেকুৱাকে দেখাইছে পিছত গম পালিতো আমাৰ মানুহকেইটা নহয় কিছুমানটো কৈছে আৰে আমি বিজেপি হয় কংগ্ৰেছ অফিচত কিয় লৈ নিছে বুলি মহিলাসকলে কৈছে তাৰপিছত এক দুইজন মানুহ আকৌ আহিছে পিছতে কোন হয় আপোনালোকে কৈছে এই ৰংয়াং ফং পৰা আহিছে এই একজন মানুহে বোলে ৰাস্তাত এইটো কাগজ দিবলৈ পঠাইছে বুলি কৈছে আৰু কিছুমানটো আমি শুনিছো এতিয়া ক'ৰবাত ৰাস্তাতে কিছুমান নামিলে যে আৰু নিজে যিসকলে আহিছে কি কাৰণে ইয়াত লৈ নিছে নাজানে কংগ্ৰেছৰ মিটিং বুলি কিছুমান কৈ কিছুমানক লৈ আনিছে আৰু আমি সেইটো সদায় গম পাওঁ যে বিজেপি যদি ক'ৰবাত ডিফুত কিবা প্ৰগ্ৰাম থাকিলে আমাৰ তাত নিজৰ মানুহকেইটা আগতীয়াকৈ বেনাৰ ফ্লেক্স বনাই দিয়ে প্ৰয়োজন কৰি আহি আমাৰ তাত মাছ ৰিগনেশ্যন বুলি দেখায় যে সিহঁতি তাৰমানে কি হৈছে দেখাব খুজিছে যে বিজেপি কিবা জইন কৰিব কংগ্ৰেছৰ মানুহে আজি কংগ্ৰেছ ফিল্ডত ৰিজিগনেশ্যন দিব গৈছে বুলি দেখাবৰ কাৰণে ৱেৰেজ বিজেপিয়ে নিজৰ মানুহকে সেইটো কৰাইছে আৰু ইয়াত আজি সেইটো কিয় সিহঁতি সেইটো কৰিছে যোৱাবাৰ যিটো 5 মাইল ডিফু মাঞ্জালত যেতিয়া তাত কিবা পৰ্থিমী কেমাং বুলি আছিলে মাটি পাতা বিতৰণ কৰা এতিয়া সময়তো তাত যেতিয়া কৰিছিলে ইয়াতে কিছুমান মানুহ লৈ আনিছে আজি সেই একেই কাহানী যে আজি এই 7 কিলো বোলে থেচুৱাজুৰ লামডিং ৰোড প্লেগ্ৰাউণ্ড 5 মাইলত তাৰবোলে আজি পৰ্থিমী কেমাং আছে পাতা বিতৰণ কৰিবলৈ খুজিছে এই পাতা বিতৰণ কৰিব নামতে কিছুমান মানুহ ইয়াত আহিছে সেইটো কাৰণে যে ইয়াতে আমাৰ তাত কিছুমান মানুহ এনেই দেখাব কাৰণে যে ইয়াত মানুহ লৈ নিছে ৰিজাইন কৰিবলৈ বিজেপি আৰু বেলেগ একো নাই কৰিবলৈ বিজেপিয়ে ভয় খাইছে আমাৰ ধৰক নানা ধৰণৰ ইছ্যু আছে আপোনালোকে নিজে গম পাইছে সেইদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গোটেই ভাৰতৰ যিটো আপোনাৰ প্ৰেছসকলক মাতিছে যে একটা ডাঙৰ বিস্ফোৰণ হ'ব বুলি ভাবিছে একো নাই যোৱাকালিও সেই যিটো আৰু যোৱাকালি আমি ইয়াতে প্ৰটেষ্ট কৰিছো এই প্ৰটেষ্টতো আমি হিমন্ত বিশ্ব শৰ্মা পৰিয়ালে চিফ মিনিষ্টাৰ পৰিয়ালে যে 12,000 বিঘা মাটি যে ক'ত পৰা পালে সেইবিলাক কি হয় কাৰাপশ্যনৰ ৰিজাল্ট নহয় নেকি ইয়াত তুলিৰাম ৰংহাঙে নানা ধৰণৰ কাৰাপশ্যন আমি সদায় দেখাই আছে ৰাইজে এতিয়া গম পাইছে ৰাতিও মই কৈছো তুলিৰাম ৰংহাঙে একদিন প্ৰেছক আপোনালোকক সুধিছে 3 বাজিৰ পৰা মোৰ ঘৰত জইনিং হৈ থাকে আপোনালোকে আহক চাওকচোন বুলি কৈছে তুলিৰাম ৰংহাঙক একটা কথাই মই ক'ব খুজিছো এই জইনিং সকলে আপোনাৰ মানুহ নহয় এই জইনিং সকল সব মানুহ যে তুলিৰাম ৰংহাং গোটেই কাৰ্বি আংলঙৰ টকা যে ডিপাৰ্টমেণ্টৰ টকা চেণ্ডিকেট ৰাজ চলোৱা এই টকা কেইটা জনসাধাৰণ ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে সেই টকা কেইটাই তুলিৰাম ৰংহাং তাত ৰাতিপুৱা গৈ মানুহে খুজিব যায় কাৰ্বি মাজত গ'লে আপুনি ইলেকশ্যন কৰিম টিজাৰ বিজাৰ আমাৰ যিটো হিন্দী ভাষীৰ মাজত গ'লে আপুনি ক'ত ইলেকশ্যন কৰিম বুলি কৈছে এইটো প্ৰমাণ আছে ভিডিঅ' আছে ইয়াত কাৰ্বি মানুহ জাগাত গ'লে যে আপুনি ইলেকশ্যন কৰিম হা যেতিয়া নন কাৰ্বি মাজত গ'লে আপুনি ইলেকশ্যন নকৰে বুলি কৈছে ইয়াতে আপুনি ভিডিঅ'ত যি কৈছে এইটো আছে আমাৰতো সেইবিলাক চব আমি ৰাখি থৈছো যিমানটো প্ৰমাণ আছে আৰু সেইবিলাক কি আছে সেই যে অথনিৰ পৰা কৈছে নাৰী কেলেংকাৰী কথা কাৰ্বি আংলং ৰাইজে being a leader you have degraded the moral standard of Karbi Anglong কাৰ্বি আংলং জনসাধাৰণ আমাৰ সমাজ যিটো এই সমাজ পৰিৱেশো আপুনি বেয়া কৰিছে এই অটোৱালা পৰা লৈ আমাৰ বিৰাজ ইংলেণ্ড পৰা লৈ সেইবিলাক চব মাষ্টৰটো তুলিৰাম ৰংহাং হয় না সেই কথা আমি সদায় কৈছে সেই কথাটো আপুনি কাৰ্বি আংলং ৰাইজক উত্তৰ দিয়ক কিমান সত্য হয় নে নহয় এই নাৰী কেলেংকাৰী আপোনাৰ পক্সো কেছ যে আছে এই পক্সো কেছটো আপুনি কেনেকা পইচাৰ দ্বাৰা আপুনি সেই ষ্টেটমেণ্টটো সলনি কৰিছে সেই কথাটো কাৰ্বি আংলং ৰাইজে পাহৰা নাই মনত আছে কিন্তু আপুনি কিছুমান কথা পাহৰি গৈছে আপুনি য'ত য'ত চুৰ কৰিছে ইউ আৰ তুলিৰাম ৰংহাং
from the inception of Karbi Anglong Autonomous Council, this 6th schedule. We regard you as, and you are being termed as the most corrupt CM in the history of Karbi Anglong. Karbi Anglong jodi jotno hoise, aru jitu Karbi Anglong inception pra 1951 pra june CM khaise, atai koi corruption jodi kurise, e Tuliram Ronghang, atai koi dami mot khaise di Tuliram Ronghang, atai koi jodi corporate mati dise Tuliram Ronghang. Jimman to syndicate cholaise Tuliram Ronghang. Hetu আটাইতকৈ কাৰাপ মানিটো আৰু আজি কিছুমান মানুহে জয়েন কৰিছে বুলি কৈছে জয়েন কৰিম বুলি কৈছে কাৰ্বি আংলং হিষ্ট্ৰীত আছে কংগ্ৰেছ পাৰ্টিয়ে সদায় যেটো ভ্যালু বেস পলিটিক্স কৰে ইস্যু বেস নহয় আমি আজি কাৰ্বি আংলঙত যিমানটো তথ্য হকাৰে আমি দাঙি ধৰিছো হেতু সব হসা আৰু তুলিৰাম ৰংহাঙে যি ধৰণৰ কৰাপচন কৰিছে ইভেন cash for job toka paisa dije ji donor sakuri kurise apuni nohoy bile apuni kobo pare niki tuliram noha apuni kok your missus your wife your spouse is involved in rampant corruption taking money for job amak officer hokole likhi dise apunar missus bole ek number to agot naam nasile bypass national highway from crossing this Nagaland. Tatu apunar misseso matiye nasile. Tatu mo PWD EM asile. Ite mo jite alignment dise. Tuliram Ronghang purialor mati tad nai. Kot pra apuni iman 4 crores tat toka pale. Tado apuni hiyantor opohahon hiyanti kuribo noara tackle kuribo noara karne ji ghotna holeo they will be responsible. Joabar je Tuliram Ronghang ghor ju jolaise. Ami duk paisu. Jolai dia karne. আমি তো ইতিয়া মই আমি তো হেবলাক ভুগি আইছো আমার ঘর তো 2-3 বার এসডিসি সময়ত ঘর জ্বলাইছে মোর ঘরত গ্রেনাইট মারি 30 রাউন্ড গুলি মারিছে ইয়ার পিছত ডিফু ঘরও গ্রেনাইট মারিছে কিন্তু কংগ্রেস হই আমি ভয় খোৱা নাই আমি সদায় যুঁজি থাকিম আৰু তুলিৰাম ৰহাঙে এই জয়নিং কাকবা বিজেপি আনি আমাৰ কংগ্ৰেছৰ অফিক ভয় খাব বুলি চিন্তা কৰিব নালাগে এটো হিতাৰ মনত ৰাখিব নালাগে কংগ্ৰেছ এনেকা পাৰ্টি হয় মহাত্মা গান্ধী ফাদাৰ অফ দ্য নেশ্যন কানে মাৰি দিয়া পিছতো কংগ্ৰেছ আজি জিয়াই আছে আৰু হাহন কৰি আছে কংগ্ৰেছ পিছুৱাই নাযায় হিটোৱে কথা আৰু সকলো কথা 2026 জেনেকা হলেও দ্য মোস্ট এফিচিয়েন্ট চিফ মিনিষ্টাৰ এণ্ড মোস্ট কেপেবল চিফ মিনিষ্টাৰ হিচাপে আমি গৌৰৱ গগৈ পাই আছো আৰু আমি পাম হি খালি আমার নর্থ ইস্টর কানে অসমৰ কানে নহয় ফর দ্য হোল অফ নর্থ ইস্ট ইভেন ফর অল ওভার ইন্ডিয়া ইভেন ফর ইন্টারন্যাশনাল কথাও একেতে সকলো কথা দাঙি ধরে হেতু কানে হি ইজ প্রেসওয়ার্দি এন্ড দেয়ার উইল বি নন আদার দেন গৌরব গগৈ হু উইল বি দ্য চিফ মিনিস্টার এন্ড হি ইজ দ্য মোস্ট কেপেবল এন্ড নাথিং কম্পেরেবল টু প্রেজেন্ট চিফ মিনিস্টার সদায় আপোনালোকে দেখিছে 12,000 বিঘা আমার তরুণ গগৈ সারে 15 years হোৱা পিছতো নিজৰ যিটো পৰিয়ালৰ আৰু নিজৰ লৰা নামত একটা কোম্পানী নাই একটা কিবা কি কয় কি বুলি কয় মাটি সাতি ইমান সম্পদ কৰা নাই ই কিনু কৰিছে না কন্ট্রাক্ট লৈছে না ইমান ঘৰ বনাইছে কো না কিন্তু এটা একে পলিসি চিফ মিনিষ্টাৰ যিটো এডপ্ট কৰিছে তুলিৰাম ৰংহাং ইয়াত কাৰ্বি আংলং হেতুৱে কৰিছে হিতুকে ক'ব কাৰণে যে আজি যিটো জয়নিং প্ৰগ্ৰাম হিতু ভুৱা হয় একো নাই আমাৰ পাৰ্টিৰ পৰা তাত কোনো নাই এটো তুলিৰাম ৰংহাং বিজেপি পাৰ্টিয়ে যে উপায় নাপায় ভয় খাইছে 2000 আমি তো কো হেৰাব লগিয়া নাই একো লস হ'ব লগিয়া নাই আমি জিকিৰা আমাৰ কাৰণে বহুত ভাল আমি ৰাইজৰ কাম কৰিম কিন্তু হন্তি যদি হাৰে বহুত ভয়ানক হ'ব আৰু ভয় খাব লগিয়া কথা হেতু কাৰণে অতি টুপনি নাহে হেতু কাৰণে মদ দামি মদ খাব লগিয়া হয় হেতুৱে কথা জানে ৰাইজে যে হেবলা কোতে সকলো টকা যিমান তুলিৰাম হাতত টকা আছে তুলিৰাম ৰংহাঙৰ নহয় হেতু ৰাইজৰ কাৰ্বি আংলং ৰাইজৰ ডেভেলপমেন্টৰ টকা বুলি এই আমাৰ জনসাধাৰণ ৰাইজে গম পোৱা কাৰণে এই নিজৰ টকাটো লব যায় আজি মই আচৰিত হৈছে বিজেপি সকলে নিজে মোক একটা মেসেজ পঠাইছে তুলিৰাম ৰংহাং আপুনি শুনি থাকক মোৰ প্ৰেছ মিট হলে আপুনি সদায় শুনে এটা শুনি থাকক
ইয়াতে কৈছে আপুনি বোলে ব্লু লেবেল খায়, ডেইলি বোলে আপুনি 3 বটল খায়। এই ব্লু লেবেল দামটো হৈছে 3 বটল হলে 30,000 হলে 90,000 হয়। মই কোৱা নাই দেই, আপোনাৰ মানুহসকলে একদম পুৰা লিখি মোক পঠাই দিছে চা, ইমান ধুনীয়াকে। 90,000 হলে নহয় 90,000 ডেইলি খায় ব্লু লেবেল। কিং জৰ্জটো হৈছে ডেইলি 2 বটল খায় 1,90,000 হয়। সেইটো হিচাপ হলে উইকলি হলে 19,60,000 হয়। মান্থলি হলে 84 লাখ হয়। ইয়াৰলি হলে কিমান হয়? ব্লু লেবেল কিমান খায় সি? 32,85,000 নহয় 32,85,00,000 ব্লু লেবেল খায়। কিং জৰ্জটো 83,22,00,000 খায়। গোটেই সব মিলাই কিনি ব্ৰেক আপটো তুলিৰাম ৰংহাঙে ইয়াতে ইনভৰ্সো লিখি দিছে যে 116.07 crores মদ খায়। সেইদিনা মোৰ হিচাপ ভুল আছিল। এতিয়া বিজেপি মানুহে লিখি দিছে ব্ৰেক আপ, ব্লু লেবেল ব্ৰেক আপ বুলি কৈছে। ইমান বছৰেকত ইমান টকা খায়। হা, সেইটো চাই ইয়াত চব আছে। 116.07 crores ইয়াৰলি তুলিৰাম ৰংহাঙে মদ খায়। এই মদটো হৈছে কাৰ পইচা? মদটো যে খাইছে কাৰ পইচা? যদি ইমান পইচা যদি খাইছে, মইতো মিছা কথা কোৱা নাই। তুলিৰাম ৰংহাঙে ঢালি আছে এইটো ব্লু লেবেল, সেইটো সদায় দেখাইছো ব্লু লেবেল। সেইটো কিমান টকাৰ দাম হয়? তুলিৰাম ৰংহাং, you used to tell me, my friend, that you don't drink, but this is not lying. What's over here? আপুনি নিজে চাওক। আৰু ইয়াত নানা ধৰণৰ বটল আপোনাৰ মানুহে পঠাইছে দেই, মইতো পাবলগীয়া নাই। This photo is sent by your people. আপোনাৰ নিজৰ মানুহে পাৰ্টি খাই থকাৰ পৰা মোক পঠাইছে। আৰু সেই বটল কেইটা সেইটো বোলে আপোনাৰ খোৱা কিং জৰ্জ 5, সেইটো ব্লু লেবেল 30,000। এই পইচা কেইটা আপুনি ক'ৰ পৰা পায়? আমি সেইবিলাকে সুধি আছিলো আপোনাক। আপুনি যে ইয়াত 2 নম্বৰ মানুহ আনি আমাক যে জইন কৰাইছে ভুৱা যি বুলি কংগ্ৰেছ, সেইটো বিজেপিৰ মানুহে আপুনি আনিছে। সেইবিলাক উত্তৰে বিচাৰিছে আমি। সেইবিলাক উত্তৰটো আপুনি কেতিয়া দিব? সেইবিলাক ড্ৰামা কৰি নাথাকক। কাৰ্বি আংলং ৰাইজে সেইবিলাকে বিচাৰিছে আপোনাৰ পৰা। সেই কাৰাপচন যে যিটো আপোনাৰ ফৰেষ্টত যে কাৰাপচন কথাটো লৈ আজি সেই কিছুমান মানুহ জেলত যে ভৰাইছে, কিছুমান নাৰী কেলেংকাৰীতো সেইবিলাক পৰিছে। সেইবিলাক কাৰাপচন ফৰেষ্টৰ আপোনাৰে নিজৰ ডিপাৰ্টমেণ্ট। সেইবিলাক কথাটোৱে আপুনি কওক ৰাইজৰ আগত। বেলেগ আপোনাক সোধা নাই নহয়। সেইবিলাক ড্ৰামা কৰি নাথাকক। We are very serious in what we are speaking. আৰু ইয়াতে আছে নহয়, গোটেই বস্তুটো আজি দেখাবলগীয়া হৈছে। কাৰণ কিয়? আপুনি নানা ধৰণৰ সেইবিলাক যে ঘৰ আপুনি যে বনাইছে নানা ধৰণৰ ফাৰ্মত, প্ৰত্যেকটো মইতো সদায় কৈছো, আপোনাৰ চুকিহলা ফাৰ্মৰ পৰা লৈ চিলনিয়ান ফাৰ্মৰ পৰা লৈ এই কাৰ্বি আংলং ডিফু যিমানটো আছে, আপোনাৰ প্ৰত্যেকটো প্ৰপাৰ্টি GPS লোকেশ্যন, লং GPS লোকেশ্যন আমি দিব পাৰো। গুৱাহাটীত কিমান আছে? হা, আপোনাৰ কিমান কি কয় গুৱাহাটীত কিমান আছে, দিল্লীত কিমান আছে? আপুনি এইজন মানুহৰ নামত তাৰ যিটো বাসিন্দা, যিটো ইউকেটো আপুনি তাত ঘৰ লৈ থৈছে। হয় নহয়? এইবিলাক উত্তৰ আপুনি দিয়ক। আপুনি ৰাইজক সেইবিলাক ক'ব লাগিব। আমি ফৰেষ্টত যিমানটো গৈছে, এতিয়াতো আমি সেইটোও গম পাইছো। আমি যেতিয়ালৈকে লাষ্ট ইয়াৰলৈকে 290 crores, ইয়াৰ পিছত সেইটো তথ্য আহিছে আমাৰ লগত যে আপুনি 30 crores আপুনি পইচা ওলালে। তাৰমানে 320 crores টকা ফৰেষ্টৰ পৰা, ৱেষ্ট ডিভিজনৰ পৰা, যিটো এজন OSD হৈ একাউণ্ট যে খুলিছে, সেই একাউণ্টৰ পৰা এতিয়া পইচা ওলোৱা হৈছে 320 crores। এতিয়াও আপুনি প্ৰপ'জেল দিছে, এইটো গম পায়। 70 crores এতিয়া আপুনি ইলেকশ্যনৰ কাৰণে পইচা ওলাবৰ কাৰণে আপুনি আৰু প্ৰপ'জেল দিছে। তুলাম ৰহাং, বি কেয়াৰফুল। এভৰি ষ্টেপ অফ ইয়ৰ ইজ বিং মাৰ্কড। আৰু আমি সকলো কথা জানো, আৰু আমাক সেইবিলাক তথ্য হিচাপে আমাক দিছে। তুলিৰাম ৰংহাং সেইটো যদি কৰি থাকে, কাৰ্বি আংলং উন্নতি পথত যাব নেকি? এটা আটাইতকৈ দুখৰ কথাটো আমাৰ কাৰ্বি আংলং বিপদ হিচাপে আহি আছে। অথনিৰ পৰা মই কৈ আছো যে কাৰ্বি আংলঙত যে PGR VGR কথাটো, PGR VGR কথাটো তুলিৰাম ৰংহাঙে যেতিয়াও ইলেকশ্যন কৰিব নোৱাৰে আৰু নকৰে।
এতিয়াতো সেই পিজিআৰ ৰিজিআৰ এৰিয়া আমি যিটো গম পাওঁ আপোনালোকে এইটো লিখি থওক আৰু মনত ৰাখক এই পিজিআৰ ৰিজিআৰটো এতিয়া কাৰ্বি আংলং হৈ নাথাকে এইটো নগাঁৱত যাব সেইটো হ'ব নোৱাৰে কাৰ্বি আংলং already specified হয় it is already a specified boundary that this particular land area belong to Karbi Anglong সেইটো কিতাবে হৈ গ'ল এতিয়া ইয়াত তাত প্লে কাৰ্ড বহাব মানুহৰ opinion ল'ব no this is gone chapter it is already demarcated এতিয়া যদি নানা ধৰণৰ হিতু পুলিচি কৰে আৰু কাজিয়া সংঘাত লগাব খুজিলে it will be total responsible will be with Himanta Biswa Sharma Chief Minister and যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221